নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ যিহেতু আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিকেল ৰেলী মই আগত দুটা ভিডিঅ' বনাইছোঁ আপোনাৰ যিদিনা শ্বৰ্ট নটিফিকেশ্যন পাইছিলোঁ সেইদিনাই বনাইছিলোঁ আৰু তাৰ পিছতে আপোনালোকৰ এনভাছকে আপোনালোকৰ অফিচিয়েল নটিছখন দেখায়ো ভিডিঅ' বনালোঁ যিহেতু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল অলৰেডি 22 মাৰ্চ আজি যিহেতু 22 মাৰ্চ কিছু সময় আগৰ পৰা লিংক এক্টিভ হৈ গ'ল আপোনালোকে অকণমান নটিছখনৰ কোনে এপ্লাই কৰিব পাৰিব আৰু বহুতে যিহেতু কমেণ্ট কৰিছে যে হাইট কিমান লাগিব আপোনাৰ বয়স কিমান লাগিব এইখিনি অকণমান থুলমূলকৈ কৈ দিছোঁ আগত অলৰেডি ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব নাইবা ইউটিউব চেনেলৰ হোম পেজতো পাই যাব আপোনালোকে তাৰ পৰা ভিডিঅ'টো গৈ নিজে চাই ল'ব তেতিয়া গোটেই কথাখিনি ক্লিয়াৰ হৈ লোৱাৰ পিছত এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট আজি যিহেতু 22 ফেব্ৰুৱাৰী 2025 আজিৰ পৰা কিছু সময় আগৰ পৰা লিংক এক্টিভ হৈ গ'ল সেই আপোনালোকে অফিচিয়েল ৱেবছাইটৰ যিটো লিংক আছে ডেছক্ৰিপশ্যনতে দি থ'ম তাৰ লিংকৰ পৰা আপোনাক লাষ্টলৈ দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কেনেদৰে এপ্লাই কৰিব পাৰিব আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো যদি চাই 22 মাৰ্চৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু 22 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আজি কিছু সময় আগৰ পৰা আৰু লাষ্ট ডেট হৈ গ'ল 22 মাৰ্চ 2025 তাৰপিছত যদি চাওঁ আমি অল ইণ্ডিয়া মেল এণ্ড ফিমেলৰ লগতে অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব তাৰপিছত আহিলে আপোনাৰ ডেটটো হিচাপ কৰিব 1 জানুৱাৰী 2025ৰ ভিতৰত 18 বছৰ হ'ব লাগিব আৰু SC ST হ'লে 5 বছৰ আৰু OBC হ'লে 3 বছৰ 18 পৰা 23 বছৰলৈকে জেনেৰেল বাকী এজ কিটা প্লাছ কৰি ল'ব বেছি কৈ নাথাকো যেটো অলৰেডি আগত মই ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'কিটা আপোনালোকে চাই ল'ব তাৰপিছতে আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কিটাই কৈছোঁ আৰু কি আছে আমি চাই লওঁ আৰু ৰানিংটো প্ৰথম হ'ল ল'ৰাৰ কাৰণে হ'ব 5 কিলোমিটাৰ এপ্লাই কৰাৰ পিছতে যদি এডমিট কাৰ্ড আহিব যেটো প্ৰথমতে 5 কিলোমিটাৰ ল'ৰাৰ কাৰণে ৰানিং হ'ব ছোৱালীৰ কাৰণে 1600 মিটাৰ ল'ৰাই 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত দৌৰিব লাগিব ছোৱালী হ'লে 1600 মিটাৰ দৌৰিব লাগিব 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট হ'ল হাইটটো আমাৰ অসমৰ জেনেৰেল OBC EWS আৰু SC ল'ৰাৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰে তেতিয়া হাইট হ'ব লাগিব 165 সেন্টিমিটাৰ মনত ভালদৰে ভিডিঅ'টো শুনি ল'ব 165 সেন্টিমিটাৰ লাগিব আৰু যদি চেষ্টখন লাগিব আপোনাৰ জেনেৰেল OBC EWS আৰু SC ল'ৰাৰ কাৰণে 78 সেন্টিমিটাৰ নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগিব তাৰপিছত আহিলে ল'ৰা ST চিডুল টাইপৰ যিখিনি ল'ৰা আছে তাৰ কাৰণে হাইট লাগিব 162.5 সেন্টিমিটাৰ হাইট লাগিব আৰু চেষ্ট লাগিব 76 সেন্টিমিটাৰ নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলাই 81 সেন্টিমিটাৰ হ'ব লাগিব তাৰপিছত ছোৱালী হাইটটো চাই দিছোঁ মই আপোনালোকক তাৰপিছতে ছোৱালী যদি হয় আমাৰ অসমৰ ছোৱালীৰ কাৰণে আপোনালোকৰ হাইট লাগিব 155 সেন্টিমিটাৰ হাইট লাগিব আৰু চেষ্ট যিহেতু ছোৱালী নোজোখে আৰু ST যদি ছোৱালী হয় 150 সেন্টিমিটাৰ হাইট হ'লেও আপোনালোকৰ পাছ কৰিব তাৰপিছতে মোষ্ট ইম্পৰ্টেণ্ট পোষ্ট যিটো আহিছে যিহেতু হৈছে আপোনালোকৰ চাফাইলাত যিহেতু 70টা পোষ্ট আছে অল ইণ্ডিয়া লেভেলত কাট অফ বনিব আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে নাই তাত অনলি ল'ৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু যিটো ফাৰ্মাচিষ্ট N নম্বৰ অপশ্যনত যিটো ফাৰ্মাচিষ্টৰ পোষ্ট আছে তাত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু হাই ছেকেণ্ডেৰী সায়েন্সত পৰা পাছ কৰিব লাগিব আৰু আপোনালোকৰ ফাৰ্মাচিষ্টত 1 বছৰ ক্লাছ কৰা হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব এইখিনি ক্লিয়াৰ হৈ গ'ল আৰু যদি কিবা ৰখি গৈছে কমেণ্ট কৰিব গোটেইখিনি ক্লিয়াৰ কৰিলোঁ আৰু জেনেৰেল OBC EWS যদি ল'ৰা হয় এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ 100 টকা কাটিব লাগিব আৰু ছোৱালী হ'লে বা SC ST ল'ৰা হ'লে ছোৱালী হ'লে কোনো এপ্লিকেশ্যন ফিজ কাটিব নালাগে অনলি জেনেৰেল OBC আৰু EWS ল'ৰাইহে এপ্লিকেশ্যন ফিজ 100 টকা কাটিব লাগিব আৰু কোনো কাটিব নালাগে তাৰপিছতে আপোনালোকৰ ফিজিকেল টেষ্টটো হ'ব নগালেণ্ডৰ সুকভি যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাতে ফিজিকেল ৰানিং মেডিকেল ট্ৰেড টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন এক্সাম গোটেইখিনি প্ৰক্ৰিয়া নগালেণ্ডৰ সুকভিত হ'ব এইখিনি ডিটেইলখিনি দিলোঁ ইয়াৰ পিছত আমাৰ ডেছক্ৰিপশ্যনৰ যিটো লিংক আছে লিংকটোত ক্লিক কৰাৰ পিছতে কেনেদৰে ওলাব সেইটো আপোনালোকক দেখাই দিছোঁ আৰু ডেছক্ৰিপশ্যনত যিটো আসাম ৰাইফল ট্ৰেডমেন এণ্ড টেকনিকেল অনলাইন এপ্লাই লিংক বুলি যিটো দিয়া আছে সেইটো ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইল ফোনত এনেদৰে লিংকটো খোল খাই যাব ইয়াৰ পিছতে আপোনাৰ এইটো অফিচিয়েল ৱেবছাইটৰ লিংক হয় ইয়াতে গৈ আপোনালোকে অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা আপোনালোকৰ প্ৰথমতে এইখিনি ৰেজিষ্ট্ৰেশ্যনখিনি কৰিব লাগিব কোনটো ৰেজিষ্ট্ৰেশ্যন এপ্লাই একেলগে যিহেতু কৰিব লাগিব কৰাৰ পিছতে প্ৰথমতে আসাম ৰাইফল টেকনিকেল এণ্ড ট্ৰেডমেন ৰেলী দেখিছে মেইল হয় নে ফিমেল এইটো ভৰাব ষ্টেটটো ভৰাব আপোনাৰ টেট কোনটো পোষ্টত এপ্লাই কৰিব আপোনালোকে এনেদৰে সিলেক্ট কৰি ভৰাব পাৰিব
গোটেই এপ্লিকেশ্যন ফৰ্মখন ভৰাই দিবলৈ অলপ যিহেতু অসুবিধা হয় আপোনালোকে নিজেই এইটো ৱেবছাইটটো খোল খোৱাৰ পিছতে লিংকটো ক্লিক কৰাৰ পিছতে এইখিনি ওলাবই পাৰিব ইমান টান নহয় তাৰপিছত আই এগ্ৰী কৰি দিব তাৰপৰা OTP যাব আপোনাৰ তাৰপিছতে আপোনাৰ যিটো এপ্লিকেশ্যন ফিজ কাটিব লাগে ফটো ডকুমেণ্ট যি আপলোড দিবলৈ আহিব আপলোড দিব লাগিব আপোনালোকে যদি পাৰে নিজৰ মোবাইল ফোনতে কৰিব পাৰিব আৰু যদি নোৱাৰে অনলাইনৰ দোকানটো গৈ ধুনীয়াকৈ কৰি ল'ব সেইটো প্ৰচেছতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইমান টান নহয় আছাম ৰাইফলৰ প্ৰচেছটো খুব ইজি হয় ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে ডাইৰেক্ট লিংকটো পাই যাব তাত ক্লিক কৰাৰ পিছতে আপোনালোকে অনলাইন এপ্লাই যদি ইভাগে লিংক বিচাৰি নাপায় এই লিংকটো আপোনালোকে ডাইৰেক্ট তাতে পাই যাব আৰু ডেছক্ৰিপশ্যনতে আগত যিটো ফুল ডিটেইলছত ভিডিঅ' বনোৱা আছে সেই ভিডিঅ'টো চাই ল'ব এইটো থুলমূলকৈ কোৱা হ'ল ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মই যিটো ইনফৰমেশ্যন দিওঁ দেখিছে যিহেতু কৈছিলোঁ 22 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংক দি থৈছোঁ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিবলৈ নাপাহৰিব আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ